প্ৰথমে মই গুৰুজনক এই প্ৰভু কোটি কোটি প্ৰণাম কৰিছোঁ। গুৰুজনক লগতে প্ৰণাম কৰিছোঁ, লগতে জীৱাৰো প্ৰণাম কৰিছোঁ। মই ইয়াত মানে সাক্ষাৎ এটা দিবলৈ আহিছোঁ। মোৰ নাম সুনীতা চাহু আগৰৱাল, মোৰ হাজবেণ্ডৰ নাম অংকপ্ৰকাশ আগৰৱাল। মোৰ সন্তান হোৱা নাছিলে। মই বহুত দিনৰ পৰা মানে প্ৰভুক প্ৰাৰ্থনা কৰি থাকোঁ। 2017 চনৰ পৰা মই বৃদ্ধি বাবাইৰ লগত প্ৰথম আহিছিলোঁ। তাৰপিছত প্ৰাৰ্থনা কৰি কৰি মোৰ সন্তান নহ'ল। চবেই মোক কয় পাজি হয় এজনী, ইয়াৰ সন্তান নাই বুলি। মই ইমান কান্দো, ইমান ডক্টৰৰ ওচৰত গ'লোঁ, ক'তো মোৰ সাক্ষাৎ নাপাওঁ। তাৰপিছত মই ইয়াৰ 2020 চনলৈকে আহিলোঁ। তাৰপিছত অকণমান ট্ৰিটমেণ্ট ল'লোঁ। ট্ৰিটমেণ্টতো একো হেৰি নাপালোঁ। তাৰপিছত মই আকৌ প্ৰভু সদায় মোৰ স্বামীয়ে সদায় প্ৰাৰ্থনা কৰি থাকোঁ প্ৰভু আমাক সন্তান দিয়ক। তেতিয়া প্ৰভু এদিন মোক বগা আকাৰ নিচিনা দেখাই দিলে। তাৰপিছত প্ৰভুৱে মোক মানে ক'লে বহুত ডাঙৰ গাঁত এনেকৈ ইয়াতে আছোঁ যেনেকৈ মন্দিৰত ইয়াত। তাৰপিছত বহুত ডাঙৰ গাঁত আছিলে, বগা ৰঙৰ গৰু এজনী আছিলে, ডাঙৰ আৰু খাল আছিলে। সেই গৰুজনী মোৰ এটা ল'ৰা এটা দিলে মানে। তাৰপিছত মোক ক'লে এইটো তোমাৰ সন্তান হৈ লোৱা। তাৰপিছত মই ক'লোঁ মোক এইটো সন্তান মোক নালাগে, মোৰ বাইদেউৰ সন্তান নাই, বাইদেউক দি দিয়ক, পিছত মোক দিব এনেকৈ ক'লোঁ। তাৰপিছতে মই তোমাৰো হ'ব, মই সেই সন্তানটো লগ বাইদেউক দিলোঁ। তাৰপিছত মই 1 বছৰ পিছত মই এই সন্তানৰ মোৰ গৰ্ভত পৰিলে। গৰ্ভত পৰাৰ পিছত মই ইমানেই ফূৰ্তি হ'লোঁ। মই ইয়াত আৰু এবাৰ আহিলোঁ, আহি প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত আকৌ প্ৰাৰ্থনা কৰা ঘৰত সদায় প্ৰাৰ্থনা কৰি থাকোঁ মই। তাৰপিছত ল'ৰাটো এটা জন্ম হ'লে আজি 2 বছৰ দিন পাৰ হ'ল। ইয়াৰ নাম এতিয়া ৰিয়াং থৈছোঁ। কিন্তু ল'ৰাটো অকণমান জেদী হৈছে আৰু মানে মোৰ চোৰ খুব মাটিত পেলাই থাকে মানে, আৰু বহুত জিদ কৰে মানে। আৰু প্ৰভু আশাত মই এইটো সন্তান দিছোঁ। তেওঁক কোটি কোটি ধন্যবাদ জনাইছোঁ। প্ৰভু মোক আপুনি সন্তান দিলে, প্ৰভু মোক আপুনি সন্তান দিলে।